এটা ধুনীয়া ভিডিঅ' পাইছোঁ, ভাবিলোঁ আপোনালোককো ভিডিঅ'টো দি দিওঁ। সেইদিনাখন মই এটা ৰীল দিছিলোঁ, আপোনালোকে চাইছিলে নিশ্চয়। মহোহো উৎসৱ যে পালন কৰিছিলে, কেইটামান কণমানি আহি পেলাই আমাৰ চোতালত মাৰিছিলে আৰু সেইটোৱে মই অকণমান ভিডিঅ' কৰি আপোনালোকলৈ বুলি আগবঢ়াইছিলোঁ। আৰু তাত মই লিখিছিলোঁ যে নামনি অসমত এই উৎসৱটো ধুনীয়াকৈ পালন কৰা হয় আৰু তাত কেইজনমান বয়োজ্যেষ্ঠ হ'লে ধুতি বা গেঞ্জি এনেকৈ পিন্ধি আহে আৰু ডেকা চামেও এই উৎসৱটো পালন কৰে দেই। আৰু তাত তেওঁলোকে এজন মানুহক কলপটুৱা মানে কল পাতেৰে বা অন্য কোনো গছৰ পাতেৰে ধুনীয়াকৈ মানুহজনক পিন্ধাই পেলাই মহ এটা সাজি পেলাই লৈ আনি মানুহৰ ঘৰে ঘৰে আহি পেলাই তেওঁলোকে সেই গীতটো গায়, মানে মহোহো গীতটো গায় আৰু ধুনীয়াকৈ গৃহস্থক আশীৰ্বাদ কৰে। কোৱা হয় যে তেওঁলোকৰ আশীৰ্বাদ দিয়াৰ পিছত মানে ধনে ধানে উপচি পৰে, মানে মানুহৰ এইটো বিশ্বাস হয়। আৰু সেই বস্তুটো মই সৰুতে গাঁৱত দেখিছিলোঁ। হয়তো মোৰ কথাখিনি কওঁতে অকণমান ভুলো হ'ব পাৰে, বৰ বিশেষ নাজানো, কিন্তু সৰুতে দেখিছিলোঁ সেয়েহে মোৰ মনত আছে আৰু সেইকাৰণে সেই বস্তুটো মোৰ মনলৈ আহিলে। আৰু মোৰ সেই ভিডিঅ'টো চাগে মোৰ মঙলদৈত থকা ভাইটি এজন আছে আৰু সি দেখি পেলাই তাৰ হাতৰ চোতালত যেতিয়া তেনেদৰে মই কোৱা ধৰণেৰে এই গীতটো পৰিৱেশন কৰিবলৈ মানুহসকল আহিছিলে, তেওঁ ধুনীয়াকৈ ভিডিঅ' অকণমান কৰি পেলাই মোলৈ পঠিয়াইছিলে আৰু মই ভাবিলোঁ ভিডিঅ'টো মই চোৱাৰ লগতে আপোনালোককো দেখুৱাওঁ, লগতে মোৰ পেজটোত এই ভিডিঅ'টো ধুনীয়াকৈ মই অকণমান সাঁচি ৰাখোঁ, কিয়নো যেতিয়া মোৰ কণমানিজনী অকণমান ডাঙৰ হ'ব, যেতিয়া এই উৎসৱসমূহ নোহোৱা হৈ যাব এটা সময়ত, তেতিয়া অন্ততঃ তাই চাব পাৰিব যে এনেকুৱা এটা আমাৰ বাৰেৰহণীয়া অসমখনত উৎসৱ এটা আছিলে। আৰু যিহেতু আজিকালি সময়ৰ অভাৱ আৰু সকলো মানুহ কামত ব্যস্ত থাকে, হয়তো সেই উৎসৱ পাৰ্বণসমূহত সকলো মানুহে সময়ত ঘৰত উপস্থিত থাকিব নোৱাৰে। তাৰ বাবেও বহু সংস্কৃতি আমাৰ বৰ্তমান লোপ হ'বলৈ ধৰিছে আৰু তেনে ক্ষেত্ৰত মহোহো উৎসৱটো এটা হ'লেও কিছু কিছু গাঁৱত এতিয়াও বৰ্তমান অকণমান এটা অংশ ধৰি ৰাখিবলৈ চেষ্টা কৰিছে। আৰু এই চেগতে মই ভাইটিজনলৈ বহুত বহুত ধন্যবাদ দিছোঁ যে তেওঁ মোক ভিডিঅ'টো বনাই পেলাই দিলে আৰু ময়ো সেই পুৰণি স্মৃতি অকণমান ৰোমন্থন কৰিবলৈ পাৰিলোঁ, যিহেতু তেওঁৰ ভিডিঅ'টোত মই যেনেদৰে কৈছিলোঁ তেনেদৰেই দেখিবলৈ পালোঁ। আৰু বলকচোন এতিয়া ভিডিঅ'টো চাওঁ আমি।